হেল্ল' এভৰিৱান, আজি ব্লগটো গাঁৱৰ পৰা ষ্টাৰ্ট কৰিছোঁ। একেবাৰে ৰাতিপুৱা শুই উঠি গা পা ধুই ভাত পানী খাই এয়া চাওকচোন, এইজনীৰ লগত অকণমান সময় কটালোঁ। তাইৰ লগত থকা সময়খিনি যে কেনেকৈ পাৰ হয় আৰু ইমান যে ভাল লাগি থাকে নহয়, আপোনালোকক বুজাব নোৱাৰিম মই। তাৰ পাছত এইফালে আমাৰ অভিমানী ছোৱালীজনী মুখ খং কৰি তাতে বহি আছে। মই বোলে তাইৰ লগত নেখেলোঁ বেছি সময়, সেইকাৰণে এনেকৈ মুখ খং কৰি মোক নামাতে বোলে, তাতেই বহি আছে। তাৰ পাছত আহিল বাৰু কিবাকে। এইফালে আকৌ তাইক বোলে কোলাত ল'ব লাগে, খোজ কাঢ়িব মন নাই, মানে জ্বৰ হৈ আছিল যে সেইকাৰণে তাৰ গাটো দুৰ্বল। তাৰ পাছত মই অকণমান বৌক সহায় কৰি দিম বুলি পাকঘৰত আহিলোঁ। মানে আজি খানা এটা পাতিছে। খানা মানে কৈ আছোঁ ৰ'ব, কিহৰ খানা। খানাটো হ'ল মানে বিহু মাৰিব যোৱা খানা। এইবোৰ চাওকচোন, সৈন্য সামন্ত ভৰি আছে।